নমস্কাৰ, আমি পশ্চিম কলিয়াবৰৰ আজি কৰ্মী সহায়িকা মিনি অংগনবাদী কৰ্মী গোটেইখিনি মিলিয়ে ধৰ্মঘট কৰিছোঁ। আমাৰ আন্দোলনটো আজি বহুত দিন ধৰি আমাৰ চলি আছে। আজি 5 মাহ ধৰি আমি আন্দোলন চলাই আছোঁ। আমি ভাবিছিলোঁ বাজেটত চৰকাৰে আমাক কিবা এটা ধৰি দিব, কিন্তু বাজেটত আমাৰ একো অংগনবাদী ফালৰ পৰা একো উচ্চাৰণেই নহ'ল। গতিকে আমি এনেকুৱা আন্দোলন কৰিবলৈ আমি ওলাই আহিছোঁ। এইটো আমাৰ আন্দোলন চলি থাকিব। যদি চৰকাৰে আমাক ইলেকশ্যনৰ আগলৈকে যদি তেওঁ আমাক একো ধৰি নিদিয়ে, তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু চৰকাৰে আমাক ইমানখিনি কাম কৰাই আছে, আমাৰ পলিঅ' NRC BLO গোটেই কামখিনি আমি কৰি আছোঁ। মাত্ৰ 6000 টকা এটা দিয়ে। এই 6000 টকাত আমাৰ ঘৰ নচলে। গতিকে তেওঁক বহুতবাৰ আন্দোলন কৰি আমি স্মাৰকপত্ৰ দিলোঁ। তেওঁ আমাৰ ফালে কোনো চকু মেলি নাচালে। গতিকে আজি মন্ত্ৰী মহোদয় বহুতখিনি আঁচনি দিব পাৰিছে। অৰুণোদয় হওক বা লাখপতি হওক বা গোটবিলাকত হওক বহুতখিনি আঁচনি দিছে, কিন্তু তেওঁ আমাৰ অংগনবাদী কৰ্মী সহায়িকা ফালে চকু মেলি চোৱা নাই। যিখিনি অংগনবাদী কৰ্মী সহায়িকাই এটা শিশু সম্পূৰ্ণ গঢ়ি পেলাই এটা প্ৰাইভেট স্কুলত বা চৰকাৰী স্কুললৈ পঠিয়ায়, তেওঁলোকক আজি তেওঁ চকু মেলি চাবলৈ সময় পোৱা নাই। তেওঁ বহুতখিনি আঁচনি কাম কৰি আছে, কিন্তু আমি অংগনবাদী ফালক তেওঁ চাবলৈ সময় পোৱা নাই। গতিকে আজি আমি 5 মাহ ধৰি আমি আন্দোলন কৰি আছিলোঁ। অলপ দিন আমি সামৰণি মাৰিছিলোঁ, আমি বাজেটলৈ আশা কৰিছিলোঁ, কিন্তু বাজেটত আমাৰ একো উত্থাপন নোহোৱাৰ কাৰণে আমি আকৌ আৰম্ভ কৰিছোঁ। এইটো যদি চৰকাৰে আমাৰ নিৰ্বাচনৰ আগতো যদি একো ধৰি নিদিয়ে, তেতিয়াহ'লে আমি জংগী আন্দোলন আৰম্ভ কৰিম। আৰু আমি বৰ্তমান অফিচৰ হওক বা অফিচৰ একো ৰিপৰ্ট পাতি বিচাৰিলে আমি নিদিওঁ। আমি NRC BLO একো কাম নকৰোঁ, আমি পোষণ ট্ৰেকাৰ অন নকৰোঁ। আৰু চৰকাৰে আমাক যিটো মোবাইল দিছিলে, সেই মোবাইলত আমি কাম কৰিব নোৱাৰোঁ। আমি নিজৰ মোবাইলত কাম কৰি আমি চৰকাৰক ৰিপৰ্ট জমা দিব লাগে। গতিকে আমাৰ নিজৰ মোবাইলত তেওঁ ৰিচাৰ্জ কৰি নিদিয়ে। স্কুলৰ মোবাইলত দিছিল, কিন্তু মোবাইলবিলাক হেং মাৰি আমি চবেই পেলাই থৈছোঁ। আৰু অফিচে আমাক কি কৰে, আমাক দাল খিচিৰি পেকেট এটা দিছে। সেই পেকেটটো ল'ৰা ছোৱালীয়ে নাখায়। আমি যেতিয়া স্কুলত বনাওঁ, তেতিয়া আমাক গাৰ্জেনে গালি পাৰে, আপোনালোকে এইবিলাক কিয় বনাইছে, ইমান গোন্ধ ওলায়, আমি এইবিলাক ল'ৰা ছোৱালীক খুৱাব নোৱাৰোঁ। গতিকে আমাক দাল খিচিৰি পেকেট দিয়া বন্ধ কৰক, চুজি হালোৱা পেকেট দিয়া বন্ধ কৰক। আৰু অফিচিয়েলি আমাক সামগ্ৰী নিয়াৰ বাবদ যিটো আমাক এটা ভাড়া দিয়ে, সেই ভাড়াটো আমাক খুবেই কম দিয়ে। সেই ভাড়াটো অলপ বেছিকৈ দিয়া ব্যৱস্থা কৰক। আৰু চৰকাৰে আমাক মাননি সলনি মজুৰি দিয়ক। মিনিমাম আমাক 10000 টকা এটা কৰি দিয়ক। তাতো আমি কাম কৰিবলৈ বাধ্য আছোঁ। আমি 4 ঘণ্টা নহয়, আমি 6 ঘণ্টা কাম কৰিম, যদি তেওঁ আমাক অকণমান চকু মেলি চায় নিৰ্বাচনৰ আগত। যদি তেওঁ নেচায়, আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম। নমস্কাৰ, আমি পশ্চিম কলিয়াবৰৰ আজি কৰ্মী সহায়িকা মিনি অংগনবাদী কৰ্মী গোটেইখিনি মিলিয়ে ধৰ্মঘট কৰিছোঁ। আমাৰ আন্দোলনটো আজি বহুত দিন ধৰি আমাৰ চলি আছে। আজি 5 মাহ ধৰি আমি আন্দোলন চলাই আছোঁ। আমি ভাবিছিলোঁ বাজেটত চৰকাৰে আমাক কিবা এটা ধৰি দিব, কিন্তু বাজেটত আমাৰ একো অংগনবাদী ফালৰ পৰা একো উচ্চাৰণেই নহ'ল। গতিকে আমি এনেকুৱা আন্দোলন কৰিবলৈ আমি ওলাই আহিছোঁ। এইটো আমাৰ আন্দোলন চলি থাকিব। যদি চৰকাৰে আমাক ইলেকশ্যনৰ আগলৈকে যদি তেওঁ আমাক একো ধৰি নিদিয়ে, তেতিয়াহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু চৰকাৰে আমাক ইমানখিনি কাম কৰাই আছে, আমাৰ পলিঅ' NRC BLO গোটেই কামখিনি আমি কৰি আছোঁ। মাত্ৰ 6000 টকা এটা দিয়ে। এই 6000 টকাত আমাৰ ঘৰ নচলে। গতিকে তেওঁক বহুতবাৰ আন্দোলন কৰি আমি স্মাৰকপত্ৰ দিলোঁ। তেওঁ আমাৰ ফালে কোনো চকু মেলি নাচালে। গতিকে আজি মন্ত্ৰী মহোদয় বহুতখিনি আঁচনি দিব পাৰিছে। অৰুণোদয় হওক বা লাখপতি হওক বা গোটবিলাকত হওক বহুতখিনি আঁচনি দিছে, কিন্তু তেওঁ আমাৰ অংগনবাদী কৰ্মী সহায়িকা ফালে চকু মেলি চোৱা নাই। যিখিনি অংগনবাদী কৰ্মী সহায়িকাই এটা শিশু সম্পূৰ্ণ গঢ়ি পেলাই এটা প্ৰাইভেট স্কুলত বা চৰকাৰী স্কুললৈ পঠিয়ায়, তেওঁলোকক আজি তেওঁ চকু মেলি চাবলৈ সময় পোৱা নাই। তেওঁ বহুতখিনি আঁচনি কাম কৰি আছে, কিন্তু আমি অংগনবাদী ফালক তেওঁ চাবলৈ সময় পোৱা নাই। গতিকে আজি আমি 5 মাহ ধৰি আমি আন্দোলন কৰি আছিলোঁ। অলপ দিন আমি সামৰণি মাৰিছিলোঁ, আমি বাজেটলৈ আশা কৰিছিলোঁ, কিন্তু বাজেটত আমাৰ একো উত্থাপন নোহোৱাৰ কাৰণে আমি আকৌ আৰম্ভ কৰিছোঁ। এইটো যদি চৰকাৰে আমাৰ নিৰ্বাচনৰ আগতো যদি একো ধৰি নিদিয়ে, তেতিয়াহ'লে আমি জংগী আন্দোলন আৰম্ভ কৰিম। আৰু আমি বৰ্তমান অফিচৰ হওক বা অফিচৰ একো ৰিপৰ্ট পাতি বিচাৰিলে আমি নিদিওঁ। আমি NRC BLO একো কাম নকৰোঁ, আমি পোষণ ট্ৰেকাৰ অন নকৰোঁ। আৰু চৰকাৰে আমাক যিটো মোবাইল দিছিলে, সেই মোবাইলত আমি কাম কৰিব নোৱাৰোঁ। আমি নিজৰ মোবাইলত কাম কৰি আমি চৰকাৰক ৰিপৰ্ট জমা দিব লাগে। গতিকে আমাৰ নিজৰ মোবাইলত তেওঁ ৰিচাৰ্জ কৰি নিদিয়ে। স্কুলৰ মোবাইলত দিছিল, কিন্তু মোবাইলবিলাক হেং মাৰি আমি চবেই পেলাই থৈছোঁ। আৰু অফিচে আমাক কি কৰে, আমাক দাল খিচিৰি পেকেট এটা দিছে। সেই পেকেটটো ল'ৰা ছোৱালীয়ে নাখায়।
আমি যেতিয়া স্কুলত বনাওঁ তেতিয়া আমাক গাৰ্জেনে গালি পাৰে, আপোনালোকে এইবিলাক কিয় বনাইছে, ইমান গোন্ধ ওলায়, আমি এইবিলাক ল'ৰা ছোৱালীক খুৱাব নোৱাৰোঁ। গতিকে আমাক দাল খিচিৰি পেকেট দিয়া বন্ধ কৰক, চুজি হালোৱা পেকেট দিয়া বন্ধ কৰক, আৰু অফিচিয়েলি আমাক সামগ্ৰী নিয়াৰ বাবদ যিটো আমাক এটা ভাড়া দিয়ে, সেই ভাড়াটো আমাক খুবেই কম দিয়ে, সেই ভাড়াটো অলপ বেছিকৈ দিয়া ব্যৱস্থা কৰক। আৰু চৰকাৰে আমাক মাননি সলনি মজুৰি দিয়ক, মিনিমাম আমাক 10,000 টকা এটা কৰি দিয়ক, তাতো আমি কাম কৰিবলৈ বাধ্য আছোঁ। আমি 4 ঘণ্টা নহয়, আমি 6 ঘণ্টা কাম কৰিম, যদি তেওঁ আমাক অকণমান চকু মেলি চায় নিৰ্বাচনৰ আগত। যদি তেওঁ নেচায়, আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাম।